আমাৰ প্ৰাথমিক শিক্ষাটো খুবেই গুৰুত্বপূৰ্ণ তাত গুণোৎসৱৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি আমি ছাত্ৰ ছাত্ৰীসকলৰ যি পঠন লিখন তেওঁলোকৰ শ্ৰৱণ আৰু তেওঁলোকৰ প্ৰকাশ ভংগীৰ ক্ষেত্ৰত এই যি দক্ষতা সেই দক্ষতা বৃদ্ধিৰ ওপৰত আমি বৰ্তমান গুৰুত্ব প্ৰদান কৰিছোঁ আৰু মই সকলো শিক্ষক শিক্ষয়িত্ৰীৰ পৰা ইয়াত সহযোগিতা কামনা কৰিছোঁ না সেইটো আইনখনতে লিখা আছে যে গৰমৰ বন্ধত শিক্ষকসকলৰ বদলীকৰণ হ'ব গতিকে এতিয়া আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে সেইখিনিৰ ভেৰিফিকেশ্যন চলি আছে গৰম বন্ধৰ সময়তে বদলীকৰণৰ আদেশবিলাক ওলাব কিন্তু অলপ এদিন দুদিন আমি হয়তো বানপানীৰ যি পৰিস্থিতি আছে তাৰ কাৰণে এদিন দুদিন পিছুৱাবও পাৰে কিন্তু শীঘ্ৰে এইটো প্ৰকাশ হ'ব আমাৰ PGTৰ পোষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া চলিছে আৰু সেইটো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ গ্ৰেজুৱেট টিচাৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব আমি এই মাহটোৰ ভিতৰতে তেওঁলোকৰ ফলাফলসমূহ প্ৰকাশ